মৰমৰ দশম মানৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত ব্যাকৰণৰ প্ৰত্যয় আলোচনা কৰিব ওলাইছো। তোমালোকে চোৱা, তোমালোকৰ ইউনিট টেষ্টত তোমালোকৰ ব্যাকৰণৰ প্ৰত্যয় আহিব আৰু লগতে তোমালোকে শিক্ষান্ত পৰীক্ষাৰ কাৰণে কম্পালসৰী গ্ৰামাৰ আমি কেনেকৈ সহজে শিকিব পাৰো আহা আৰম্ভ কৰিব লৈছো। তোমালোকে মন দি চোৱা। প্ৰথমে চোৱা, খেতি যোগ অক, খেতিয়ক। লিখ যোগ অক, লিখক। মামা যোগ দীঘই, মামী। ভাই যোগ এৰা, ভাইৰা। এতিয়া আমি জানিব লাগিব এইকেইটা পঢ়াৰ পিছত আমি চোৱা প্ৰত্যয় কাক বোলে। নতুন শব্দ সৃষ্টিৰ বাবে আৰু বিভিন্ন অৰ্থত ব্যৱহাৰৰ বাবে ধাতু আৰু প্ৰাতিপাদিকৰ পাছত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হয় সেই বৰ্ণ বা বৰ্ণ সমষ্টিক প্ৰত্যয় বোলে। এতিয়া এয়া হৈছে প্ৰত্যয়। এতিয়া চোৱা, এই দুটা খেতি আৰু অক, এই দুটা যোগ হৈ পেলাই খেতিয়কটো হৈছে। গতিকে আমি নতুন শব্দ এটা সৃষ্টি কৰিবৰ কাৰণে এয়া বৰ্ণ, দেখিছা, খেতি যোগ অক, এয়া বৰ্ণৰ সমষ্টি লগ লাগি দুটা, ইয়াত খেতিয়কটো হৈছে, এটা নতুন শব্দ সৃষ্টি কৰিছে। গতিকে এই শব্দটো সৃষ্টি কৰিবৰ কাৰণে আমি যেনেকে লিখ যোগ অক, এই দুটাৰ পৰা আমি লিখকটো পাইছো। গতিকে এই বৰ্ণ আৰু বৰ্ণ সমষ্টি মিলি এটা নতুন শব্দ সৃষ্টি কৰিছে। এতিয়া চোৱা, তোমালোকে প্ৰত্যয় 4 প্ৰকাৰৰ: কৃৎপ্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আৰু বিভক্তি। এতিয়া আমাৰ আটাইতকৈ দৰকাৰী সাধাৰণতে কৃৎপ্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়টোৱে পৰীক্ষাত আহে। এই দুটা শিকিলেই আমাৰ হয়, তথাপি আমি বাকী দুটাও জানি থব লাগিব। আজি মই তোমালোকৰ লগত কৃৎপ্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় আলোচনা কৰিম। তোমালোকে চোৱা, কৃৎপ্ৰত্যয় ক্ৰিয়াৰ মূল বা ধাতুৰ লগত বিভিন্ন অৰ্থত যিবোৰ প্ৰত্যয় যোগ কৰি নতুন শব্দ গঠন কৰা হয় তাকে কৃৎপ্ৰত্যয় বোলে। এই ক্ৰিয়া তোমালোকে জানা, যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়া বোলে। এতিয়া ক্ৰিয়াৰ মূল, এতিয়া তোমালোকে চোৱা, আমাৰ এতিয়া মূল তোমালোকৰ যিটো ভাৰ্ব, ধৰা লিখ যোগ অক, লিখক, এইটো হৈছে মূল ধাতু লিখ। আৰু এই ধাতুটো তোমালোকক পিছত কৈ দিম যে এই প্ৰথমতেই তোমালোকৰ এইটো অকটো, এইটো হৈছে লিখ যোগ অক, এইটো অক প্ৰত্যয়। গতিকে লিখৰ লগত মূল ধাতুৰ লগত এইটো যোগ হোৱাৰ পিছত লিখক আমি পালো। গতিকে যিটোৱে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব লাগিব, তেতিয়া আমাৰ তাৰ লগত আমি যিটো প্ৰত্যয় যোগ কৰিলো, এইটো লিখটো দেখিছা, এইটো মূল। আমি ভাৰ্ব বিলাক যেনেকে লিখ, নাচ, পঢ়, কৰ, দে, সেইটো মূল ধাতুৰ লগত আমি এটা অক, এতিয়া ইয়াৰ লগত অক হল, যেনিবা অক প্ৰত্যয় যোগ কৰোতে আমি কি পালো, লিখক। গতিকে এইটো হৈছে কৃৎপ্ৰত্যয়। আকৌ তেনেকে তোমালোকে চোৱা, তদ্ধিত প্ৰত্যয়, যিবোৰ প্ৰত্যয় প্ৰাতিপাদিকৰ পাছত বেলেগ বেলেগ অৰ্থত যোগ হৈ নতুন শব্দ গঠন কৰে তাকে তদ্ধিত প্ৰত্যয় বোলে। যেনে ফুল যোগ অনি, ফুলনি। এতিয়া চোৱা, আমাৰ প্ৰাতিপাদিক বুলি কলে তোমালোকে চাবা, আমাৰ যিবোৰ বিশেষ্য, বিশেষণ বা সৰ্বনাম, এই পদবিলাকৰ লগতে যোগ হয়। যোগ হৈ পেলাই তাৰ লগত আমি এনেকে ভাঙিব লাগিব, যেনেকে ধৰা ফুল, এইটো ধৰা ফুলনি, এতিয়া ফুল যোগ অনি, ফুলনি। সেই পদবিলাক বিশেষ্য পদ, বিশেষণ পদ বা সৰ্বনাম পদৰ লগতে যোগ হয়, তাকে আমাৰ তদ্ধিত প্ৰত্যয় বোলে। সহজে মনত ৰাখিবা এইটো কথা। স্ত্ৰী বুলি কলে আমি জানো যে আমাৰ স্ত্ৰীলিংগবাচক অৰ্থাৎ মহিলা বা তিৰোতা মাইকী মানুহসকলৰ কথা কোৱা হয়। গতিকে পেহাৰ লগত দীঘৈ দিলে পেহী, খুৰাৰ লগত দীঘৈ দিলে খুৰী। এইটো তোমালোকে সহজে বুজিব পাৰিবা। তাৰপিছত আকৌ বিভক্তি বুলি কলে আমি পিছলৈ বাৰু আকৌ আলোচনা কৰিম, তথাপি আজি মই কৈ থৈছো যে প্ৰাতিপাদিক আৰু ধাতুৰ পিছত যিবোৰ প্ৰত্যয় যোগ কৰি শব্দ গঠন কৰা হয় আৰু বাক্যত সিহঁতৰ স্থান নিৰ্ণয় কৰা হব, তাকে বিভক্তি বোলে। বিভক্তি 2 প্ৰকাৰৰ, শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। এতিয়া তোমালোকে চোৱা, প্ৰাতিপাদিকটো আমি পালোৱেই,
প্ৰাতিপাদিক পোৱাৰ পিছত ধাতুৰ পিছতো যদি আমি অন্য যিবোৰ প্ৰত্যয় যোগ কৰো, তোমালোকে জানা বিভক্তি পাইছা, যেনেকে তোমালোকে সমাস কৰোতেও পাবা ৰ, চৰে, হুঁচই, তাৰপিছত তোমালোকৰ পৰা, অক, লৈ, ৰেডি দ্বাৰা, ত, ৰ, এইখিনি আমাৰ বিভক্তি আছে, সেইখিনি আমি আলোচনা কৰিম। এতিয়া তোমালোকে চোৱা, বিভক্তি বুলি কলে তোমালোকে চোৱা শব্দ বিভক্তি, তাৰ দ্বাৰা মই কামটো কৰালো, সেই তৃতীয় বিভক্তি যোগ হৈছে দ্বাৰা। এইকেইটা আমি বিভক্তি চিন 7টা আছে, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী। আৰু ক্ৰিয়াটো হৈছে ক্ৰিয়া, ধাতুৰ পিছত বিভিন্ন পুৰুষ আৰু কালত যিবোৰ প্ৰত্যয় যোগ হয় তাকে ক্ৰিয়া বিভক্তি বোলে। যেনে মই কালিলৈ কামটো কৰিম, সেইটো হৈছে কৰ যোগ ইম, কৰিম, সেইটো ক্ৰিয়া যোগ হোৱা, যেনেকে যি সময়ত কামটো কৰে সেইটোৰ লগতে যিটো ধাতু যোগ হব সেইটোৱে হৈছে ক্ৰিয়া বিভক্তি। সেয়া বাৰু আমি পিছলৈ জানিম, তোমালোকে মূলতে বুজিব চেষ্টা কৰা যে কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় আমি সহজে কেনেকৈ চিনাক্ত কৰিম। সদায় চাবা মূল ধাতু, মূল আমি যিটো মূল আমি ক্ৰিয়া, মূল তোমাৰ ধাতুটোৰ লগত। এতিয়া ক্ৰিয়াটো মানে মই যি পদে কোনো কাম কৰা বা হোৱা পদে তাকে ক্ৰিয়াপদ বোলে। এতিয়া সেইটো মূলটো চাবা, মূলটো মূল ধাতু, যেনেকে চল, আৰু সদায় এই দুটা যেনেকে চল যোগ অন্ত চলন্ত, এইটো কৰিবলৈ যাতে তোমালোকে চাবা, প্ৰথমত আমি যিটো চল বুলি কলো সদায় মনত ৰাখিবা যে প্ৰথমৰ শব্দটোৱে ধৰা অৰ্থ প্ৰকাশ কৰিব লাগিব, তেতিয়াহে শুদ্ধ হব। যেনেকে চল যোগ অন্ত, চলন্ত কৃত প্ৰত্যয়, মৰম যোগ ইয়াল, তদ্ধিত প্ৰত্যয়, গু যোগ আল, এইটো আল, তদ্ধিত প্ৰত্যয়, মূৰ্খ যোগ আমি, মূৰ্খামি, তদ্ধিত প্ৰত্যয়, তেজ যোগ আল, তেজাল, তদ্ধিত প্ৰত্যয়, কৰাওতা, কৰা যোগ উতা, কৃত প্ৰত্যয়, গমন, গম যোগ অন, কৃত প্ৰত্যয়, ভাৱৰীয়া, ভাও যোগ অৰিয়া, তদ্ধিত প্ৰত্যয়, লাগতিয়াল, লাগ যোগ অতিয়াল, কৃত প্ৰত্যয়, কালৰি, কলা যোগ অৰি, কালৰি, স্ত্ৰী প্ৰত্যয়, প্ৰাথমিক, প্ৰথম যোগ ইক প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, প্ৰকৃতি, প্ৰকৃত যোগ হচৈ, তদ্ধিত প্ৰত্যয়, কাল্পনিক, কল্পনা যোগ ইক, তদ্ধিত প্ৰত্যয়, নাটকীয়, নাটক যোগ ইয়, তদ্ধিত প্ৰত্যয়, কাৰিকৰী, কাৰিকৰ যোগ ই, তদ্ধিত প্ৰত্যয়, সম্পাদনা, সম্পদ যোগ অনা, তদ্ধিত প্ৰত্যয়, মাংগলিক, মংগল যোগ ইক, তদ্ধিত প্ৰত্যয়, ৰজাঘৰীয়া, ৰজাঘৰ যোগ ইয়া, তদ্ধিত প্ৰত্যয়, পাৰ্গতালী, পাৰ্গত যোগ আলি, তদ্ধিত প্ৰত্যয়, তাকৰীয়া, তাকৰ যোগ ইয়া, তদ্ধিত প্ৰত্যয়, সামাজিক, সমাজ যোগ ইক, তদ্ধিত প্ৰত্যয়, ডাৱৰীয়া, ডাৱৰ যোগ ইয়া, তদ্ধিত প্ৰত্যয়, বিদেশী, বিদেশ যোগ দীঘৈ, তদ্ধিত প্ৰত্যয়, গাঁৱলীয়া, গাঁও যোগ অলিয়া, তদ্ধিত প্ৰত্যয়, ৰঙিয়াল, ৰং যোগ ইয়াল, কৃত প্ৰত্যয়, গঞা, গাঁও যোগ ইয়া, তদ্ধিত প্ৰত্যয়, টেঙেচি, টেঙা যোগ চি, কৃত প্ৰত্যয়, নামতি, নাম যোগ অতি, তদ্ধিত প্ৰত্যয়, ৰূপহ, ৰূপ যোগ হ, তদ্ধিত প্ৰত্যয়, গোৱাল, গু যোগ আল, তদ্ধিত প্ৰত্যয়, বুধিয়ক, বুদ্ধি যোগ অক, তদ্ধিত প্ৰত্যয়, ভগনীয়া, ভাগ যোগ অনিয়া, কৃত প্ৰত্যয়, পলৰীয়া, পলা যোগ অৰিয়া, কৃত প্ৰত্যয়, গছুৱৈ, গছ যোগ ঐ, তদ্ধিত প্ৰত্যয়, বৰুৱানী, বৰুৱা যোগ অনি, স্ত্ৰী প্ৰত্যয়, কান্দুৰী, কান্দোৰা যোগ দীঘৈ, স্ত্ৰী প্ৰত্যয়, অসমীয়া, অসম যোগ ইয়া, তদ্ধিত প্ৰত্যয়, কৰ্তব্য, কৃ যোগ তব্য, কৃত প্ৰত্যয়। এইখিনি আছিলে তোমালোকৰ লগত আলোচনা কৰিবলগীয়া আজিৰ বিষয়। মই তোমালোকক এইটোৱে কৈছো যে তোমালোকে একদম সহজে বুজিবা কৃত প্ৰত্যয়টো, যে কৃত প্ৰত্যয়টো আমি ভাঙিবলৈ যাওঁতে চাবা ক্ৰিয়া, যিটো মূল ভাৰ্ব, যি পদে কোনো কাম কৰা বা হোৱা বুজায় সেইটোৱে কৃত প্ৰত্যয় হব। আৰু কৃত প্ৰত্যয়টো ভাঙিলে চাবা আমাৰ যেনেকে লিখ, কৰ, ভাৰ্বটোৰ লগত যোগ দিবা প্ৰত্যয়টো। আৰু তদ্ধিত প্ৰত্যয়টো চাবা আমাৰ যিবোৰ বিশেষণ, বিশেষ্য আৰু সৰ্বনামৰ লগত হব। তে তোমালোকে চালে নিশ্চয় গম পাবা। তোমালোকক মই দেখাই যেনেকে দিছো, ইয়াত তদ্ধিত প্ৰত্যয়, ধৰ মৰমীয়াল, এইটো এটা গুণৰ কথাহে কৈছে, হয় নহয়, এইটো বিশেষণ, গতিকে এইটো ধৰা তোমালোকৰ মৰমীয়ালটো মৰম যোগ ইয়াল। আৰু এইটো ভাঙোতে সদায় চাবা যে আমি প্ৰত্যয়টো যেতিয়া ভাঙিম তেতিয়া চাবা যে আমি ভাঙোতে প্ৰথমৰটোৱে কিন্তু অৰ্থ প্ৰকাশ কৰিব, সেইটো মনত ৰাখিবা। এতিয়া যদি অন্ত নহলেও ধৰা চলন্ত, চল মানে চল, মৰম মানে মৰম, বুজিছা নাই, গু মানে এইটো গৰু,
মূৰ্খ, তেজ বা কৰাওঁতা কৰা, গমন গম যোৱা, ভাও ধৰা ভাও। গতিকে এইখিনি হৈছে পিছৰটো কি প্ৰত্যয় যোগ হ'ল সেইটো। অন্ত যোগ প্ৰত্যয় যোগ হ'ল, ইয়াল হ'ল, আল হ'ল, আলি আমি হ'ল, তাৰপিছতে উটা হ'ল, অন হ'ল, অৰিয়া হ'ল, এইটো মনত ৰাখিবা। একদম সহজে পাৰিবা। যিকেইটা মূল ধাতুটোৰ লগত তোমালোকৰ যিটো আমাৰ ক্ৰিয়া ভাৰ্বখিনিৰ লগত যিটো যোগ হ'ব সেইটোৱে হৈছে কৃত প্ৰত্যয়। আৰু বাকী আমাৰ যিখিনি তোমালোকৰ সৰ্বনাম, বিশেষণ বা বিশেষ্য সেয়া পদৰ লগত যোগ হলে তদ্ধিত প্ৰত্যয় হ'ব। এইখিনি আছিলে তোমালোকৰ লগত আলোচনা কৰিবলগীয়া আজি মূল তোমালোকৰ প্ৰত্যয়। তোমালোকৰ ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। কিবা থাকিলে কমেণ্ট কৰি সুধিবা। ধন্যবাদ।